নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 12 আগষ্ট 2025 অসমীয়া 27 শাওন মঙলবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:40 আৰু সূৰ্যাস্ত সময় 5:51। আজি হৈছে তৃতীয়া তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। কৰ্মক্ষেত্ৰৰ পৰিৱেশ অতি নেতিবাচক হ'ব পাৰে। ব্যৱসায়ত আপুনি আশা কৰা ধৰণৰ লাভ নাপাব। মনত কিবা অশুভ ঘটনা ঘটিব বুলি ভয় এটা আহিব। আজি আপোনাৰ মূৰৰ বিষ হ'ব পাৰে। কোনো কাম কৰি থাকোঁতে খৰখেদা নকৰিব। বৃষ ৰাশি। কৰ্মক্ষেত্ৰত আপুনি হয়তো প্ৰচণ্ড সুযোগ লাভ কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিব। আপোনাৰ দৈনন্দিন কাম কাজৰ উন্নতি হ'ব। আপুনি এটা নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব। আপোনাৰ ব্যক্তিত্ব অধিক সজীৱ হৈ উঠিব। আপুনি বাকী থকা ধন লাভ কৰিব। মিথুন ৰাশি। দিনটো আপোনাৰ বাবে অতি শুভ হ'ব। আপুনি দীৰ্ঘম্যাদী পৰিকল্পনাত বিনিয়োগ কৰিব পাৰে। নতুন কামক লৈ আপুনি অতিশয় উৎসাহিত হ'ব। আপুনি হয়তো আপোনাৰ জীৱনসংগীৰ লগত আপোনাৰ অনুভৱবোৰ শ্বেয়াৰ কৰিব। আপোনাৰ বিৰোধীৰ পৰিকল্পনা বিফল হ'ব। কৰ্কট ৰাশি। কৰ্মক্ষেত্ৰত আপোনাক উচ্চ পদবী দিয়া হ'ব পাৰে। নিৰ্মাণ কাৰ্যই গতি লাভ কৰিব। বিবাহ বহিৰ্ভূত সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক। উৎসৱৰ আয়োজন সম্পৰ্কে পৰিয়ালত আলোচনা হ'ব পাৰে। সমাজত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। সিংহ ৰাশি। আজি দিনটোৰ আৰম্ভণি ভাল নহ'ব। কাহ আৰু মূৰৰ বিষ হ'ব পাৰে। লাহে আপোনাৰ বাকী থকা সকলো কাম শেষ হ'বলৈ আৰম্ভ কৰিব। ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনাৰ স্বাভাৱিক আগ্ৰহ বাঢ়িব। আপুনি মানুহক সহায় কৰিব বিচাৰিব। অনলাইন লেনদেন কৰাৰ সময়ত সাৱধান হওক। কন্যা ৰাশি। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ পাব। বন্ধু বান্ধৱীৰ সহায়ত আপোনাৰ সকলো কাম সহজে সম্পূৰ্ণ হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ পৰা অৰ্থপূৰ্ণ ফলাফল পাব। বিবাহিত দম্পতীয়ে ভ্ৰমণলৈ যাব পাৰে। সন্ধিয়া কিবা কাৰণত চিন্তাত পৰিব পাৰে। তুলা ৰাশি। চাকৰিত আপোনাৰ উপাৰ্জন বৃদ্ধি পাব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্কত পাৰস্পৰিক সম্প্ৰীতি বৃদ্ধি পাব। নতুন সহযোগীয়ে আপোনাৰ লগত ব্যৱসায়ত যোগ দিব পাৰে। আপুনি আপোনাৰ সৃষ্টিশীল ক্ষমতাৰ সদ্ব্যৱহাৰ কৰিব। কিছুমান গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত থকা সমস্যাৰ সমাধান হ'ব। বৃশ্চিক ৰাশি। আপোনাৰ কৰ্মদক্ষতা বৃদ্ধি পাব। দুপৰীয়া আপুনি হয়তো আনন্দদায়ক খবৰ পাব। আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকলে আপোনাক বহুত সমৰ্থন কৰিব। ইয়াৰ বাবেই জটিল বিষয়বোৰ সহজে সমাধান কৰিব পাৰিব। আপোনাৰ প্ৰতিযোগীসকলৰ ওপৰত আপুনি আধিপত্য বিস্তাৰ কৰিব পাৰিব। ধনু ৰাশি। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ লগত ভাল সময় পাৰ কৰিব। উচ্চ শিক্ষানুষ্ঠানৰ প্ৰৱেশ পৰীক্ষাত আপুনি সফলতা লাভ কৰিব পাৰে। আজি কাৰো পৰা বেছি আশা নকৰিব। পৰ্যটন ব্যৱসায়ত আপুনি বৃহৎ আৰ্থিক লাভ পাব। পেটৰ বিষে আপোনাক অসুবিধা দিব পাৰে। মকৰ ৰাশি। আপোনাৰ বাকী থকা ধন লাভ কৰিব পাৰে। নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ ধনৰ অভাৱৰ সমাধান হ'ব। আপুনি হয়তো তথ্য সমৃদ্ধ সাহিত্যৰ প্ৰতি আগ্ৰহী। নিজৰ কেৰিয়াৰৰ প্ৰতি অতি সতৰ্ক হ'ব যুৱক যুৱতীসকলে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আপুনি সৌভাগ্যৱান হ'ব। কুম্ভ ৰাশি। মানসিক শান্তিৰ বাবে নতুন কিবা এটা শিকাৰ প্ৰতি আপোনাৰ প্ৰবল মনোভাৱ হ'ব পাৰে। আপুনি ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন পাব। আপোনাৰ ব্যৱসায়ৰ আয় বৃদ্ধি পাব পাৰে। আপুনি আপোনাৰ সামগ্ৰীৰ বিপণন আৰু ব্ৰেণ্ডিঙৰ ক্ষেত্ৰত বহু ধন বিনিয়োগ কৰিব পাৰে। আপোনাৰ কথাবোৰে মানুহৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। কাকো সহায় কৰিবলৈ কুণ্ঠাবোধ নকৰিব। আপোনাৰ মনোবল উচ্চ হৈ থাকিব। বন্ধু বান্ধৱীৰ লগত সময় কটাবলৈ চেষ্টা কৰিব। ডাঙৰ ব্যৱসায়িক চুক্তি হ'ব পাৰে। ভাই ভনীৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হৈ থাকিব। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।